বাহিৰলৈ যাবলৈ ওলোৱা কথাটো বৰ বেয়া লাগিলে শুনি। কিন্তু কি কৰিবি কচোন, আমি জোৰ কৰিতো সিহঁতক জোৰা লগাব নোৱাৰোঁ। বাইদেউ এখন ঘৰত ভৰি দিলে। তেওঁ যদি মোক ছাপোৰ্ট কৰে, মোৰ প্লেনিংটো আৰু বেছি ইজি হৈ যাব। তাইৰ অবিহনে ঘৰখন খালী খালী লাগিছে যদিও মনটোৱে কিবা বৰ শান্তি পাইছে। ইমানবোৰ খেলি মেলিৰ পিছত সকলোবোৰ যে ভাল হ'ল। হেৰা, নিচিৰ সঁচা প্ৰেমৰ ওচৰত মোৰ জেদ, অহংকাৰ, এই সকলোবোৰে হাৰ মানি গ'ল। আজিকালি দুখৰ জোখাৰে নোলাই চকুলো, সুখৰ জোখাৰে হাঁহিবও নোৱাৰো, আৱেগৰ জোখাৰে লিখিবও নোৱাৰো কবিতা। হৃদয়ত মাথো নোপোৱাৰ সা সমনীয়া। সুখী হ'বলৈ মই কি কৰোঁ ক'ত বিচাৰি পাওঁ? অনুভূতিবোৰৰ মৃত্যু ঘটাব পৰাকৈ এপাত নিৰ্মম অস্ত্ৰ। তোৰ অনুপস্থিতিত মই সুখী হ'ব পৰা নাই, তোৰ স্মৃতিবোৰেই আমনি। তই মোক বাৰে বাৰে ভুল বুজি আছ প্ৰিয়া। মই তোক কেতিয়াও পুতৌ কৰিব বিচৰা নাই। আশা কৰিছোঁ মোক বুজিবলৈ তোৰ পলম নহওক। তই যেন পস্তাব লগা নহয়। মানসে ক'লে ভাস্কৰ হেনো চহৰেৰে গুচি যাবগৈ। এৰা খবৰটো শুনি মনটো বৰ বেয়া লাগিছে। প্ৰিয়াই ভাস্কৰক কৰা ব্যৱহাৰৰ পিছতে আৰতিক কৈছিল সি বোলে চহৰ এৰি প্ৰিয়াৰ পৰা বহুত দূৰলৈ গুচি যাব, আৰু সি এতিয়া তাকেই কৰিবলৈ গৈ আছে। তাক মই জন্মৰ পৰাই পাইছোঁ। প্ৰিয়া, প্ৰীতম, মানসতকৈ মোৰ কাৰণে সি কোনো গুণেই কম নহয়। বৰ ভাল ল'ৰা সি। কিন্তু কি কৰিব সি? যিয়ে তাৰ মনৰ কথাবোৰ বুজি পাব লাগিছিল তাই বুজি নাপালে। এতিয়া তাক সান্তনা দিয়াৰো কোনো ৰাস্তা নাই, কাৰণ সি মনত বহুত কষ্ট পাইছে। তাক ভালদৰে বুজি পাওঁতে দেৰি হৈ গ'ল ডাঙৰ দা। অলপ নহয়, বহুত দেৰি হৈ গ'ল। আজি ভাস্কৰ যাবগৈ। ক'লৈ? বেংগলোৰ। সি
তালৈ একেবাৰে শ্বিফ্ট হ'ব বিচাৰিছে সি কিয় যাব বিচাৰিছে জাননে তোক সি একেবাৰে পাহৰি যাব বিচাৰে এতিয়া বুজি পালিনে তই কিমান ডাঙৰ ভুল কাম কৰিলি ভাস্কৰ ওচৰলৈ লৈ ব'ল ডাঙৰ দা মই তাক যাবলৈ দিব নোৱাৰো মোৰ নিজৰ ভুলবোৰ শুধৰাব বিচাৰো প্লিজ তই মোক লৈ ব'ল ব'ল ছোৱালীজনী যোৱাৰ পিছত ঘৰখন একেবাৰে খালী হৈ গ'ল হাঁহি মাতি গ'লেও তাই যেন মনত কিবা এটা দুখ অনবৰতে কঢ়িয়াই ফুৰিছে মই তাইক মাকৰ দৰে সৰুৰে পৰা ডাঙৰ দীঘল কৰিছোঁ গতিকে মই তাইক ভালদৰে বুজি পাওঁ তাইৰ অন্তৰত কি চলি আছে সন্তান হেৰুৱাৰ দুখ কিমান গভীৰ সেয়া মাত্ৰ এগৰাকী মাতৃয়েহে বুজিব পাৰে হয়তো সেই দুখেই তাইক ভিতৰি ভিতৰি খুলি খাইছে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ প্ৰীতমৰ মৰম আৰু ঘৰখনৰ সদস্যবোৰে তাইক যেন সাদৰেৰে আঁকোৱালি লয় ঐ এফলা দাদা মনটো ভাল লাগিছে বুজিছ কিয় ভণ্টিয়ে অৱশেষত নিজৰ ভুলবোৰ শুধৰোৱাৰ সিদ্ধান্ত ল'লে সঁচা সঁচা এতিয়াই মনটো ভাল লাগিল তাকেতো ভাস্কৰ বেংগলোৰ যোৱা কথাটো গম পোৱাৰ পিছত প্ৰিয়াৰ অৱস্থা কি হ'ব সেইটো ভাবিয়ে মোৰ বহুত টেনশ্যন হৈছে কিন্তু এতিয়া যি নহওক তাই যে কিবা এটা ভাল কৰাৰ সিদ্ধান্ত লৈছে সেইটো শুনি ভাল লাগিছে এনেকুৱা লাগিছে যেন দিনবোৰ এটাৰ পিছত এটা ভাল হ'বলৈ গৈ আছে খুৰা খুৰীৰ যেন আধৰুৱা সপোনবোৰ পূৰ হ'বলৈ লৈছে দাদা খুৰা খুৰী আমাৰ বাবে অন্তৰত বহুত কষ্ট পালে কিন্তু এতিয়া আৰু নাপায় ইমান দিনে খুৰা খুৰীয়ে আমাৰ সুখৰ কাৰণে বহুত কষ্ট সহ্য কৰিলে আৰু কষ্ট নিদিওঁ ঐ সময় কিমান হ'লো তহঁতে এইবোৰ চিন্তা কৰিব নালাগে মই অলপ আগতে দাদাৰ লগত ফোনত কথা পাতিছোঁ এই সকলোবোৰ আলোচনা কৰিছোঁ আৰু সি কৈছে ঐ সময় কিমান হ'লো 10 বাজিলে আৰু দেৰি হোৱাৰ আগতে আমি ভণ্টিক ভাস্কৰ তালৈ লৈ যাওঁ বল বল আহ দেৰিয়ে হ'লো যাবই লাগিছিল ইমান সময় তোলেহে চিন্তা তই আকৌ এই ষ্টাইল কৰি এতিয়া দেৰি কৰি এই, কি হ'ল দুইটা ইমান দৌৰা দৌৰিকে কলৈ যাবলৈ ওলাইছে খুৰা ডাঙৰ কথা এটা হৈছে ভাস্কৰ যে বেংগলোৰলৈ যাবলৈ লৈছিল সি আজিয়ে যোৱা কথা ভণ্টিয়ে বোলে সি যোৱাটো বিচৰা নাই আমি ভাবিছোঁ সোনকালে ভাস্কৰ ওচৰলৈ তাইক লৈ যাওঁ খুৰা আমি আৰু বেছি দেৰি নকৰোঁ বল 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 তহঁত তালৈ যাব নালাগে নালাগে মানে কিয় খুৰা
খুৰা তুমি একো নোকোৱা কিয়? কৈছোঁ নহয়, তহঁতে এইবোৰ চিন্তা কৰিব নালাগে। মই অলপ আগতে দাদাৰ লগত ফোনত কথা পাতিছোঁ। এই সকলোবোৰ আলোচনা কৰিছোঁ আৰু সি কৈছে সি বোলে ভাস্কৰক লৈ প্ৰিয়াৰ ওচৰলৈ এতিয়াই আহিব। সঁচা খুৰা? এতিয়াহে মনটো ভাল লাগিছে। ঐ ব'ল ভণ্টিক কথাটো কওঁগৈ। ভণ্টি এতিয়াহে মনটো শান্তি পাব। ব'ল 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 ব'ল। এই অলপ লাহে লাহে যা। কি যে হ'ব ইহঁত দুটাৰ পৰা। বল ভাস্কৰ, কি হ'ল ৰৈ গলি কিয়? আকৌ তুমিয়ে যোৱা নহ'লে দেউতা, মই নাযাওঁ। বিনয়ে বেয়া পাব। ডাঙৰ মানুহ এজনে মাতিছে কিবা কথা পাতিবলৈ, নিজে গৈ কথাখিনি পাতি ল। কিন্তু প্ৰিয়া এই ঘৰখনৰ সকলো মানুহেই আমাৰ আপোন, নিজৰ। প্ৰিয়াৰ দুটামান কথাৰ বাবে তই ঘৰৰ বাকীখিনি মানুহৰ মুখামুখি হ'বলৈ কিয় বেয়া পাইছ? তাই তোক বেয়াকে ক'ব পাৰে, তহঁতে বন্ধু নহয় জানো? আৰু বন্ধুৱে যদি বন্ধুক বেয়াকে ক'ব নোৱাৰে। মই সকলো বুজো দেউতা। তুমি অকলেই যোৱাচোন, খুৰাৰ লগত গৈ কথা পাতা। মই ইয়াতে ৰৈ আছোঁ। ভাস্কৰ, ধৰি লোৱা বন্ধুৱে বন্ধুৰ ওপৰত অভিমান কৰিছে, তুমি যোৱা। সি একেবাৰে যাবলৈ ওলালেই নেকি? ওলালে মানে তোৰ সি ৰেডি হৈ আহিছে বুজিছ। আমাক বোলে মাত লগাই চিধাই এয়াৰপৰ্টলৈ যাবগৈ বুজিছ। ভণ্টি দেৰি হৈছে, জলদি কৰ। দাদা সঁচাই এজন ভাল মানুহ। প্ৰিয়াৰ জীৱনৰ ইমানখিনি কথা জানিও তেওঁ প্ৰিয়াক শুদ্ধ অন্তৰেৰে সৈতে নিজৰ বোৱাৰী কৰিবলৈ বিচাৰিছে। ভাস্কৰকো দাদাই নিজৰ আদৰ্শৰেই ডাঙৰ কৰিছে। তেওঁলোকৰ ঘৰখনৰ এজন সদস্য হ'বলৈ পোৱাটো প্ৰিয়াৰ সৌভাগ্যই হ'ব। প্ৰিয়া শুনচোন, এই ভাস্কৰ আহিছ বিদায় ল'বলৈ। সি বোলে একেবাৰে আমাক মাত দি যায় আৰু বহুত দূৰলৈ যাব বোলে, আৰু বহুত দিন নাহে। তই এবাৰ মাত দিয়া। সি একেবাৰে যাবলৈ ওলালেই নেকি? ওলালে মানে তোৰ সি ৰেডি হৈ আহিছে বুজিছ। আমাক বোলে মাত লগাই
চিধাই এয়াৰপৰ্টলৈ যাবগৈ। বুজিছ ভণ্টি, দেৰি হৈছে, জলদি কৰ। এই তালৈ যে আমি কিবা এটা মানে পেকিং কৰিছিলোঁ, এই ভালকৈ কৰিছ নহয়? অঁ কৰিছোঁ। নহয় মানে পেকিংবোৰ ডাঙৰ হ'লে এয়াৰপৰ্টত পইচা বেছি ভৰিব লাগে, বেয়াও লাগে, ল'ৰাটো দূৰলৈ যাবগৈ। কৰিছোঁ মই, তই চিন্তা নকৰিবি। তথাপি তই এবাৰ চাই দিবি। মই চাম। যা তই এবাৰ মাত দিয়া। সি মোক একো এটা নোখোৱাকৈ যাবলৈ ওলালে সদায় কাৰণে। সনাতন দাদাৰ মহানতাৰ বিষয়ে ক'বলৈ আজি মোৰ ভাষা হেৰাই গৈছে। দাদা সঁচাই এজন ভাল মানুহ। প্ৰিয়াৰ জীৱনৰ ইমানখিনি কথা জানিও তেওঁ প্ৰিয়াক শুদ্ধ অন্তৰেৰে সৈতে নিজৰ বোৱাৰী কৰিবলৈ বিচাৰিছে। ভাস্কৰকো দাদাই নিজৰ আদৰ্শৰেই ডাঙৰ কৰিছে। তেওঁলোকৰ ঘৰখনৰ এজন সদস্য হ'বলৈ পোৱাটো প্ৰিয়াৰ সৌভাগ্যই হ'ব। দাদাই আৰু ভাস্কৰে তাইক জীৱনত কেতিয়াও দুখ পাবলৈ যে নিদিয়ে, সেই বিষয়েও মই নিশ্চিত। বিনয় আৰু সনাতন দাদাৰ মনতো আজি বৰ আনন্দ। সকলোখিনি ভাল হ'বলৈ গৈ আছে, মাথো এতিয়া আমাক প্ৰিয়াৰ সন্মতিৰহে প্ৰয়োজন। ভাস্কৰ, তই তেনেহ'লে যাবলৈ ওলালি? বস্তুবোৰ ঠিকমতে লৈছনে? দাদাহঁতে তোলে কিবা পেকিং কৰি থৈছে, পালিনে? কিনো কৰি আছ? ইমান দূৰ যাবলৈ ওলাইছ, একো এটা ক'বলৈ নাই নেকি মোক? নাই প্ৰিয়া, তোক আৰু মোৰ একো ক'ব লগা নাই। ভাস্কৰ, তই পলাইছ, তই নিজৰ পৰা পলাইছ। হ'ব পাৰে, কিন্তু তোৰ অবিহনে খুৰা কিমান অকলশৰীয়া হ'ব ভাবি চাইছনে? তই কিয় স্বাৰ্থপৰ দৰে নিজৰ কথা ভাবিছ? তইতো এনেকুৱা নাছিলি। জৰে ধিমি ধিমি বিচাৰি মই